নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ ৰাজ্যত কৰোনাত আক্ৰান্ত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যু জিএমচিএইচৰ প্ৰথমগৰাকী চিকিৎসক কৰোনাত মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডাক্তৰ জাহান ইকবাল আহমেদৰ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল জাহান ইকবাল আহমেদ RT-PCR টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ডাক্তৰ জাহান ইকবাল আহমেদ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অনা হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসালয়লৈ অনাৰ পথতে চিকিৎসকগৰাকীৰ মৃত্যু হয় এই মুহূৰ্তৰ খবৰ ৰাজ্যত কৰোনাত আক্ৰান্ত প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যু জিএমচিএইচৰ প্ৰথমগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসকগৰাকী হৈছে ডাক্তৰ জাহান ইকবাল আহমেদ চকু বিভাগৰ সহকাৰী অধ্যাপক আছিল জাহান ইকবাল আহমেদ RT-PCR অৰ্থাৎ ৰিয়েল টাইম PCR টেষ্টত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ডাক্তৰ জাহান ইকবাল আহমেদ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অনা হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসালয়লৈ অনাৰ পথতেই মৃত্যু হয় চিকিৎসকগৰাকীৰ আৰু ইফালে জিএমচিএইচত উপস্থিত হৈ আজি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচৰ চিকিৎসকৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী শৰ্মা কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰা হয় এই বৈঠকত বৰ্তমান আইচিইউত আছে 40 গৰাকী কৰোনা ৰোগী আইচিইউত নথকা 30 জনৰ অৱস্থাও সংকটজনক বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ভাৰতত 3টা কৰোনা প্ৰতিৰোধী ঔষধ আছে কিন্তু সেইবোৰ যথেষ্ট ব্যয়বহুল কৰোনা প্ৰতিৰোধী ঔষধৰ চলি আছে কোলা বেহা এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পৰ্যন্ত দুগৰাকী কোভিড ৰোগীক দিয়া হৈছে প্লাজমা গুৱাহাটীত কোভিড ৰোগীৰ লক্ষণ হলনি হোৱা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লাহে লাহে গুৱাহাটীত নেচাৰটো পৰিৱৰ্তন হৈছে আৰু যথেষ্ট সিৰিয়াছ পেচেণ্টসমূহ অহা আৰম্ভ কৰিছে আজিৰ দিনত আমাৰ প্ৰায় 40 জন পেচেণ্ট আইচিইউত আছে আৰু প্ৰায় 30 গৰাকী পেচেণ্ট আইচিইউত নাই যদিও বিশেষকৈ আমাৰ আইচিইউৰ অসুবিধা হোৱাৰ কাৰণে কিন্তু তেওঁলোক যথেষ্ট গুৰুতৰভাৱে অসুস্থ হৈ আছে ভাৰতত 3টামান নতুন মেডিচিন আহিছে মেডিচিনখিনি খুব কষ্টলি আৰু পাব নাপায় খুব ব্লেক মাৰ্কেটিং হৈ আছে বহুতখিনি তাৰ পৰিপ্ৰেক্ষিতত আমি কেনেকৈ মেডিচিনখিনি যোগাৰ কৰিব পাৰোঁ যোগাৰ কৰাৰ পিছত তাক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই দিশ এটা আমি আলোচনা কৰিছোঁ আৰু গুৱাহাটী মেডিকেল কলেজত 2জন ব্যক্তি এতিয়ালৈকে প্লাজমা পাই আছিলে তেওঁলোকৰ প্লাজমা পোৱাৰ পিছত তেওঁলোকে কি ধৰণে হেল্থটো ৰিকভাৰী কৰিছে তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ আৰু তাৰ পিছত আমি প্লাজমা ডোনেশ্যনৰ কাৰণে ডাঙৰ কেম্পিং এটা কৰিব লাগিব সেইকাৰণে এই পেচেণ্ট দুজনৰ কেনেকুৱা প্লাজমাৰ পিছত তেওঁলোক সুস্থ হৈ উঠিব নুঠিব সেই কথাখিনিৰ কাৰণেও আমি গভীৰ আগ্ৰহেৰে বাট চাই আছোঁ আন পৰিস্থিতিৰ খবৰ কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ দুচকীয়া চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিলে এই নিষেধাজ্ঞা বানত বুৰ গ'ল কাজিৰঙাৰ হালধিবাৰীৰ 2টা অঞ্চল বানত বুৰ গৈছে মাছ লাইনৰ ঘাইপথ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ 6টা স্থানৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী আৰু যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে দুচকীয়া চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰিলে এই নিষেধাজ্ঞা বানত বুৰ গৈছে কাজিৰঙাৰ হালধিবাৰীৰ 2টা অঞ্চল বানত বুৰ গৈছে মাছ লাইনৰ ঘাইপথ আৰু এই পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় 90 পৰা 50% অঞ্চল বুৰ গৈছে প্ৰবল বানত সম্পূৰ্ণ পানী বুৰ গৈছে আৰু কি সময় জীৱ-জন্তু আছে ক'ত আছে জীৱ-জন্তু পাহাৰতো গৈছে আৰু চাইডে চাইডে কিছুমান জেগাত আছে হাইলেণ্ড আপোনালোক আছে হয় হাইলেণ্ডত কি ৰেঞ্জ পৰে আমাৰতো দলামাৰ ৰেঞ্জ পৰে দলামাৰা আৰু দলামাৰা বনশিবিৰ দলামাৰ বনশিবিৰ আৰু বাগৰি ৰেঞ্জ পৰে বাগৰি ৰেঞ্জ নিশ্চয় আপোনাৰ বাগৰি অগৰাতলি কহৰা বুঢ়াপাহাৰ সকলো ৰেঞ্জ পানীতলত আছে আচৰিত যেন লগা এটা ঘটনা যি ঘটনাৰ সন্মুখীন হৈছিল পিতৃ 14 বছৰ পিছত সেই একেই ঘটনাৰ সন্মুখীন হ'ল পুত্ৰ অষ্ট্ৰেলিয়াৰ এই যুৱকজনে পিতৃ আৰু পুত্ৰই সন্মুখীন হোৱা দুইটা একে ধৰণৰ ঘটনাৰ ভিডিঅ' এৰি দিছে এতিয়া ছ'চিয়েল মিডিয়াত
এজন যুৱক এটা অজগৰ উদ্ধাৰ কৰি যুৱকজনে অৰণ্যত এৰি দিয়াৰ পূৰ্বে অজগৰটোৰ বিশেষত্ব বুজাই আছে কেমেৰাৰ সন্মুখত। সেই সময়তে অজগৰে দংশন কৰিলে যুৱকজনক। 16 বছৰীয়া ৰবাৰ্ট আৰুইনে ছ'চিয়েল মিডিয়াত এৰি দিছিল এই ভিডিঅ'। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল এই দৃশ্যৰ অনুৰূপ কাণ্ড ঘটিছিল 14 বছৰ পূৰ্বে ৰবাৰ্টৰ পিতৃৰ ক্ষেত্ৰতো। একেদৰেই উদ্ধাৰ কৰা অজগৰ এৰি দি শ্বুটিং কৰাৰ সময়ত অজগৰে দংশিছিল ৰবাৰ্টৰ পিতৃ। আমেৰিকাৰ এই পিতৃ-পুত্ৰৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসমত। মহানগৰীত এতিয়া আধা ঘণ্টাতে সম্পন্ন হ'ব মৃতদেহৰ সৎকাৰ। উলুবাৰীত মুকলি কৰা হ'ল বাণীকান্ত কাকতিৰ বৈদ্যুতিক শ্মশান। 4 বছৰৰ অন্তত শ্মশানখনৰ শুভাৰম্ভণি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। যি সময়ত কোভিড সংক্ৰমিত লোকৰ মৃতদেহ সৎকাৰক লৈ সংশয়ৰ প্ৰশ্ন উত্থাপিত হৈ আহিছে, সেই সময়তেই এক সকাহৰ খবৰ। মহানগৰীত শুভাৰম্ভ হৈছে ৰাজ্যৰ একমাত্ৰ বৈদ্যুতিক শ্মশানৰ। সোমবাৰে উলুবাৰীত শুভাৰম্ভ হয় বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশানৰ। 2017 চনৰ 30 ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল এই শ্মশানখনৰ। GMDAৰ উদ্যোগত 4 বছৰে নিৰ্মাণ চলাৰ শেষত সোমবাৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰে বৈদ্যুতিক শ্মশানখনৰ। আমাৰ যিটো ব্যৱস্থা কৰা হৈছে এইটো অত্যাধুনিক। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই ইলেক্ট্ৰিক ক্ৰিমেটৰিয়ামখনৰ ব্যৱস্থা কৰা হৈছে। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিখিনি নৰ্মছ আছে, এই গোটেই নৰ্মছখিনি আমি ফ'ল' কৰিছোঁ আৰু ইয়াত যি শৱদাহ কৰা হ'ব এইটো সম্পূৰ্ণ প্ৰদূষণমুক্ত হ'ব। আধা ঘণ্টাৰ ভিতৰত এজন ব্যক্তিক দাহ কৰিব পাৰিব বৈদ্যুতিক শ্মশানখনত। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিলাদিত্যদেৱৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন সাংসদ RP শৰ্মাই। RP শৰ্মাৰ মন্তব্য, বিজেপিত পুৰণি কৰ্মীৰ কোনো স্থান নাই। পুৰণি কৰ্মীসকলৰ অৱস্থা এতিয়া শিলাদিত্য দেৱ বা মোৰ দৰে হ'ব। 30 বছৰ হৈ গ'ল মই বিজেপিত আজিলৈকে কোনো পদবী পোৱা নাই। 30 বছৰে সেৱা কৰি মই একো নাপালো। মই দিল্লীত 17 বছৰ কাম কৰি আহিছো, মিনিষ্ট্ৰীত কাম কৰিছো, মোৰ এক্সপিৰিয়েঞ্চ আছে। হয়তো এনেকুৱা এটা পৰিৱেশ হৈ আছে, 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব। আমি এতিয়া কংগ্ৰেছৰ মানুহক যদি ভাইচ প্ৰেচিডেণ্ট বনাইছো জিলা পৰিষদত, তেতিয়াহ'লে মই ভাবো যে মোৰ ৰিটায়াৰমেণ্ট লোৱাটো ভাল। আক্ষেপ হোজাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ। হোৱাটছআপৰ মাধ্যমত জনাই দিছো যে দাদা মই পাৰ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ আছো। বিধায়ক শিলাদিত্য দেৱে অৱসৰ গ্ৰহণৰ ইংগিত দিয়াৰ পিছতেই বিধায়ক শিলাদিত্যৰ সুৰতেই সুৰ মিলাই এইবাৰ বিজেপি ত্যাগী প্ৰাক্তন সাংসদ RP শৰ্মাৰ মন্তব্য, বিজেপিত পুৰণি নিষ্ঠাবান কৰ্মীৰ কোনো গুৰুত্ব নাই। নতুন মানুহ আনি পুৰণা মানুহ বা বিজেপি প্ৰকৃত বিজেপি মানুহ বা ইভেন সংঘ পৰা RS বা মানুহকো এলাগি কৰি পেলোৱা, এইটো মধ্যপ্ৰদেশত দেখা গ'ল, ছত্তীশগড়ত দেখা গ'ল, UPতো দেখা গৈছে, ৰাজস্থানত দেখা গ'ল। তাৰ ফলত কি হৈছে, পুৰণা মানুহবোৰ অত্যন্ত অসন্তুষ্ট, ক্ষোভিত হৈছে, লাঞ্ছিত বঞ্চিত ফিল কৰি আছে। শিলাদিত্যৰ কথা জানো, তেওঁ তাৰ লোকেল MLA, স্থানীয় বিধায়ক, কোনো মন্ত্ৰী যায় তেওঁ মিটিঙত নামাতে, তেনেকুৱা কথা হ'ব পাৰে নেকি? তেনেধৰণৰ যদি আপুনি ইগনোৰ কৰে, নেগলেক্ট কৰে, পাতা নিদিয়ে, কিয় শিলাদিত্য থাকিব? MLA নামৰ কাৰণে। শিলাদিত্য দেৱৰ সিদ্ধান্তত আদৰণি জনাই এইবাৰ RP শৰ্মাই মাতিলে একেলগে নতুনকৈ দল কৰি কাম আগবঢ়াই নিয়াৰ। শিলাদিত্য কৈছে যে মই ৰাজনীতি নকৰিব পাৰোঁ। কিয় নকৰিবা ৰাজনীতি? বয়স আছে, ইউ আৰ য়ং, ডাইনামিক, হেল্ডি, স্বাস্থ্য ভাল আছে,
জ্ঞান যথেষ্ট আছে, জ্ঞানৰ ভাণ্ডাৰ হৈছে ৰাজনীতি, কিয় ৰাজনীতি নকৰিব? মই একলা চলৰে, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো, ৰাইজৰ বাবে মই অকলে চলিম এতিয়া। ইফালে শিলাদিত্য শৰ্মাৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত শাসকীয় নেতাই কোনো মন্তব্য দিয়া নাই যদিও কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিজেপি দলৰ যিখিনি নীতি আদৰ্শ তাৰ পৰা যেন এতিয়া কিছু নতুন লোকে বিজেপি দলত জইন কৰাৰ পিছত তেওঁলোকে ৰাজনৈতিক ক্ষমতাৰ বাবে কিছু সংঘাতৰ সৃষ্টি হৈছে নতুন পুৰণি বিজেপিৰ মাজত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বলিয়া বানত দিক বিদিক হেৰুৱাইছে বন্য জীৱ জন্তুৱে। জলমগ্ন বনাঞ্চলৰ পৰা নিতৌ ওখ স্থানলৈ ঢাপলি মেলিছে জীৱকুলে। নিউজ 18ৰ সাংবাদিকৰ তৎপৰতাত টিয়কত উদ্ধাৰ কৰা হ'ল বানত উটি অহা হৰিণা। অৱশেষত অশ্ৰুসিক্ত নয়নেৰে বৰ্ণালীক বিদায় দি আহিছে। ভোগবাদী মানসিকতাই চানি ধৰা সমাজত মানৱতাৰ অনন্য নিদৰ্শন। সাক্ষী হৈ ৰল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট। সুস্থ হৈ আকৌ আহিব, আমি বাট চাই থাকিম। বান বিভীষিকাৰ মাজতে একাংশ লোকে হাত বঢ়াই দি চিঞৰি চিঞৰি কৈছে, এয়া কোনো আত্মীয় ঘৰৰ পৰা শেষবাৰৰ কাৰণে উলিয়াই পঠোৱাৰ দৃশ্য নহয়। বৰলুইতৰ বানত উটি অহা এটি হৰিণাক একাংশ সহজ সৰল লোকে জীৱনতে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিবলৈ অনাৰ দৃশ্য। দৃশ্যটো টিয়কৰ বৰমথৰি চাপৰি। লুইতৰ কোবাল সোঁতত উটি আহিছিল এই মৰম লগা হৰিণাটো। চাপৰিৰ এই সকলো গোৱালে তৎপৰতাৰে উদ্ধাৰ কৰে হৰিণাটো। ইয়াত মানে মাটি বুলিবলৈ এডোখৰো নাই আৰু এটা চব ব্ৰহ্মপুত্ৰ পলংকাৰী মানে চব ডুবাই তৰি দিছে। ইয়াৰ মাজতে এটা মানে এই হৰিণটো উঠি আহিছিলে, আমাৰ গোৱালসকলে যেনে তেনে সুস্থভাৱে উদ্ধাৰ কৰি থোৱা হৈছে। কিন্তু ইতিমধ্যে বন বিভাগক আমি জনাবলৈ ফোন মোবাইল চবাইল একো ব্যৱস্থা আমাৰ নাই, গতিকে সেইটো কাৰণে আমাৰ দুৰ্ভাগ্য হৈ আছে। কেনেকৈ বন বিভাগক চমজাম? ফৰেষ্টৰ খবৰটো মই জনাইছিলোঁ, ফোনত জনাইছিলোঁ, তেখেতে ফোনটো ৰিচিভ নকৰিলে। কিন্তু যিহেতু আমি থানাটো ফোন কৰিছিলোঁ, থানা আমাৰ অচি ছাৰৰ লগত মই যোগসূত্ৰ ৰাখিছিলোঁ, তেখেতে কৈছে বানত উঠি অহা হৰিণাটো যদি ভালে কুশলে যদি আছে তেতিয়াহ'লে মাটিডোখৰ মাটিকেইটা ওলাবলৈ দি পেলাই এৰি দিবলৈ কৈছিলে। অতি কষ্টৰে উদ্ধাৰ কৰা হৰিণাটো গোৱালসকলৰ বাবে হৈ পৰিল অতি মৰমৰ। কিন্তু ভৰিত সামান্য আঘাত পোৱা হৰিণাটো ৰাখি থব নোৱাৰে তেওঁলোকে। বন বিভাগক যোগাযোগ কৰিব নোৱাৰি খবৰ দিলে নিউজ 18ৰ সাংবাদিকক। কেইজনমান লোকক লগত লৈ এখন ফুটফুটিৰে একমাত্ৰ নিউজ 18ৰ সাংবাদিকে হৰিণাটোক তৎপৰতাৰে উদ্ধাৰ কৰি আনি চমজাই দিয়ে বন বিভাগক। মৰম আকলোৱা হৈ পৰা হৰিণাটোৰ বিদায়ক্ষণৰ এই দৃশ্য বন্দী হৈ ৰল কেমেৰাত। ৰাইজে মৰম লগা হৰিণাটোৰ নাম দিলে বৰ্ণালী। আমি বৰমথৰি গাঁৱৰ গোৱালসকলে উদ্ধাৰ কৰা হৰিণাজনীৰ নাম বৰ্ণালী বুলি দিয়া হৈছে। এই পশুটো ইমান মৰমত, ইমান হেঁপাহত আমি যদি ৰাখিব পৰা হলে, আমি খোৱা জোৱাৰ যদি দিব পৰা হলে ইয়াতে ৰাখিলোহেঁতেন। ঘটনাটো দেখি তেনেই সাধাৰণ যেন লাগিলেও মনত আবেগৰ সাজ বহুৱাই থৈ গল এইসকল খাটি লোকক। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খবৰৰ ধাৰা অব্যাহত থাকিব লৈছো এটি চমু বাণিজ্যিক বিৰতি। কৰোনা ত্ৰাসৰ 7 মাহ পিছত মাস্ক পৰিধান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। চিকিৎসা বিশেষজ্ঞই বাৰে বাৰে পৰামৰ্শ দিয়াৰ পিছতো আকুৰগোজ হৈ আছিল ট্ৰাম্প, কিন্তু ট্ৰাম্পে পিন্ধা নাছিল মাস্ক। কিন্তু শেহতীয়াকৈ এখন চিকিৎসালয় ভ্ৰমণ কৰাৰ সময়ত ট্ৰাম্পৰ মুখত দেখিবলৈ পোৱা হ'ল মাস্ক। অৱশেষত ঘটিল বোধোদয়। মহামাৰীৰ 7 মাহ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পিন্ধিলে মাস্ক। কৰোনা মহামাৰীয়ে বিশ্বজুৰি ড্ৰাগ সৃষ্টি কৰাৰ পিছতো বিগত 7 মাহত এবাৰ মাস্ক পিন্ধা অৱস্থাত দেখা নগৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক।
বিশেষজ্ঞসকলে কৰোনা সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ ডোনাল্ড ট্ৰাম্পক বাৰে বাৰে মাস্ক পিন্ধাৰ পৰামৰ্শ দিলেও সেই পৰামৰ্শ মানি লোৱা নাছিল ডোনাল্ড ট্ৰাম্পে। মাস্ক পিন্ধাটো ব্যক্তিগত পছন্দৰ কথা বুলি মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে। ইয়াকে লৈ বিভিন্ন ধৰণৰ কটু সমালোচনাৰো বলি হৈছিল ডোনাল্ড ট্ৰাম্প। কিন্তু শনিবাৰে অৱশেষত ডোনাল্ড ট্ৰাম্পক দেখা গ'ল মাস্ক পিন্ধা অৱস্থাত। ৱাশ্বিংটনৰ বাহিৰত ৱাল্টাৰ ৰীড সামৰিক হাস্পতাল পৰিদৰ্শন কৰিবলৈ গৈছিল প্ৰেছিডেণ্ট ট্ৰাম্প। চিকিৎসালয়ত তেওঁ আহত সৈনিক আৰু স্বাস্থ্যকৰ্মীসকলক সাক্ষাৎ কৰিছিল। মাস্ক পিন্ধা সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি ট্ৰাম্পে কয়, মাস্ক পিন্ধাৰো সময় আৰু স্থান আছে। যেতিয়া চিকিৎসালয়লৈ যোৱা হয় তেতিয়া বিভিন্ন ধৰণৰ লোকৰ সংস্পৰ্শলৈ আহিবলগীয়া হয়। গতিকে এনে ঠাইত মাস্ক পিন্ধাটো যুক্তিকৰ কথা। গুৰুত্বপূৰ্ণ কথাটো হ'ল আমেৰিকাতো দৈনিক বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। এই পৰ্যন্ত ৩২ লাখৰো অধিক লোক সংক্ৰমণ হৈছে এই মাৰাত্মক মহামাৰীত। বিগত ৪-৫ দিন ধৰি প্ৰতিদিনেই ৬০,০০০ লোক দৈনিক সংক্ৰমিত হৈছে এই ভয়ংকৰ ভাইৰাছবিধত। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ ১৮ অসম নৰ্থ ইষ্ট। কৰোনাৰ সংহাৰৰ মাজতে বিশ্ববাসীৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব কৰোনাৰ ভেকচিন। ৰাছিয়াৰ চেচেনভ ইউনিভাৰ্চিটিত মানৱ দেহত সফল পৰীক্ষণ কৰা হ'ল কৰোনাৰ ভেকচিনৰ। কৰোনা ভাইৰাছৰ ভেকচিনৰ সফল পৰীক্ষণৰ দাবী ৰাছিয়াৰ। ৰাছিয়াৰ চেচেনভ বিশ্ববিদ্যালয়ে কৰোনা ভাইৰাছৰ ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণৰ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে। সমগ্ৰ বিশ্বজুৰি এতিয়া কৰোনা ভাইৰাছে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে। ভাৰততো প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতসহ বিশ্বৰ বহু দেশে কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ৰাছিয়াৰ চেচেনভ বিশ্ববিদ্যালয়ে কৰোনা ভাইৰাছৰ ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে। বিশ্ববিদ্যালয়খনত এই পৰীক্ষণৰ মুখ্য গৱেষক ইলিনা স্মলাৰচুকে কয় যে পৰীক্ষণত লাভ কৰা ফলাফল ফলপ্ৰসূ হৈছে। চেচেনভ বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ ক্লিনিকেল ৰিচাৰ্চ অন মেডিকেশ্যনছৰ মুৰব্বী ইলিনা স্মলাৰচুকে কয়, গৱেষণা সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰমাণিত হৈছে যে ভেকচিন সুৰক্ষিত। পৰীক্ষণ কৰা লোকসকলক ১৫ পৰা ২০ জুলাইত যাবলৈ দিয়া হ'ব। ভাৰতস্থিত ৰাছিয়া দূতাবাসে এই সম্পৰ্কে টুইট কৰি এই কথা সদৰি কৰিছে আৰু ইয়াক বিশ্ব কোভিড-19ৰ প্ৰথম ভেকচিন বুলি দাবী কৰিছে। এই ভেকচিন প্ৰয়োগ কৰা সকলক যাবলৈ দিয়াৰ পিছত নিৰীক্ষণত ৰখা হ'ব। উল্লেখ্য যে ১৮ জনত ১৯জনীয়া এটা দলক এই ভেকচিন দিয়া হৈছিল। ২৩ জুনত দিয়া হৈছিল দ্বিতীয়টো দলক। ভাৰততো কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰীক্ষণ চলি আছে। ভাৰতৰ ৩ মেডিকেল সংস্থাই মিলি এই কাৰ্যত সফলতা লাভ কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ, নেশ্যনেল ইনষ্টিটিউট অৱ ভিৰলজি আৰু ভাৰত বায়'টেকৰ যৌথ প্ৰচেষ্টাত কোভেক্সিন নামৰ এক ভেকচিন প্ৰস্তুত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। ৰহস্য ফাদিল হ'ল কলাই গাঁৱৰ চাঞ্চল্যকৰ শিক্ষয়িত্ৰীৰ হত্যাকাণ্ডৰ। ক্ষিপ্ৰতাৰে তদন্ত কৰি আৰক্ষীয়ে ৰাজহুৱা কৰিলে শিক্ষয়িত্ৰীৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। কিন্তু কোনে আৰু কিয় হত্যা কৰিলে শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাক? পুত্ৰ আৰু স্বামীয়ে হত্যা কৰিছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। ঘৰৰ পৰিয়ালেই ফুচলাই মাতি নি হত্যা কৰিছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। আৰক্ষীৰ তদন্তত চাঞ্চল্যকৰ তথ্য। কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাৰ শিক্ষক স্বামী উপেন্দ্ৰ বৰুৱা, পুত্ৰ হীৰকজ্যোতি বৰুৱা, বনকুৰা মহিলা যশোদা ৰাভা আৰু ৰাজমিস্ত্ৰী নবাজী ঘোষী। চাৰিওকে গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। কলাইগাঁৱত DIG ভায়োলেট বৰুৱা আৰু আৰক্ষী অধীক্ষক ৰিপুল দাসে তুলি ধৰিলে এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। মহিলাগৰাকীৰ স্বামী শ্ৰী উপেন্দ্ৰ বৰুৱা, হীৰকজ্যোতি বৰুৱা মহিলাগৰাকীৰ ল'ৰা, শ্ৰীমতী যশোদা ৰাভা যিগৰাকীয়ে তেওঁলোকক সহায়িকা হিচাপে, ঘৰুৱা সহায়িকা হিচাপে কাম বন কৰি দিছিলে, আৰু এজন মহম্মদ নেৱাজী হুছেইন। এওঁলোকক বহুতখিনি এভিডেন্সেছ পোৱাৰ পিছত এৰেষ্ট কৰা হ'ল। যোৱা ৬ জুলাইত প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈ হত্যাৰ বলি হৈছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল ক্ষত বিক্ষত মৃতদেহ। আৰক্ষীৰ তদন্তত পোৱা তথ্যমতে পুত্ৰ স্বামীয়ে হত্যা কৰিছিল মাতৃ নয়নতৰা চহৰীয়া বৰুৱা।
মাতৃক হত্যা কৰি হত্যাকাণ্ডৰ দিছিল নাটকীয় ৰূপ। হত্যাকাৰী পুত্ৰই মাতৃক হত্যাৰ পিছতেই দোষীক আটক কৰাৰ দাবী জনাইছিল। স্বামী উপেন্দ্ৰ বৰুৱাইও আৰক্ষীক দিছিল বিভ্ৰান্তিকৰ তথ্য। অৱশ্যে এই মুহূৰ্তলৈ অভিযুক্তই কোনো কথা স্বীকাৰ কৰা নাই যদিও স্বামী পুত্ৰসহ 4 অভিযুক্তকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এচিডৰ জাতীয় বস্তুৰে মহিলাগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণ নষ্ট কৰি পেলোৱা হৈছে। আমি যিটো লাইনত আগবাঢ়ি গৈ আছোঁ সেইটোত আমি প্ৰচিকিউশ্যনটো সফলভাৱে আমি দিব পাৰিম। প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে। ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী কাহিকুছিত কিশোৰীৰ চাঞ্চল্যকৰ মৃত্যু। সূতাৰপাৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী 8 বছৰীয়া কিশোৰীৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বুকু ভাঙি যোৱাকৈ কান্দিছে মাতৃয়ে। কান্দিছে গোটেই পৰিয়ালে। শোকত লেৰেজান পিতৃয়ে। কিয়নো কণমানি অলকৃতাই সাৱটি লৈছে কৰুণ মৃত্যু। পিছে আটাইতকৈ চাঞ্চল্যকৰ ঘটনা হ'ল 8 বছৰীয়া কণমানিটিৰ নিথৰ দেহ পোৱা গৈছে চিপ লোৱা অৱস্থাত। ভাবি চাওক, মাত্ৰ 8 বছৰ। জীৱন কি বুজি নোপোৱা, মৃত্যু কি বুজি নোপোৱা এটি 8 বছৰীয়া কণমানিয়ে আত্মহত্যা কৰিব পাৰে। এয়া কি মানি ল'ব পাৰি? মানি ল'ব পৰা নাই পৰিয়ালে, আৰু সেইবাবেই কণমানিটিৰ পৰিয়ালে তুলিছে হত্যাৰ অভিযোগ। যিবোৰ ফটোবোৰ দেখা পায়, মাইনাৰ ৰছী বান্ধা দেখা পায়, কিন্তু মাইনা ফাঁচি দিব নোৱাৰে, কিন্তু তাক মাৰ্ডাৰে কৰা হৈছে। বেলেগ একো নাই, মোক খালি ইনচাফ লাগে মোৰ ছোৱালীৰ, মোৰ আৰু বেলেগ একো নালাগে। কিন্তু মাইনাক কোনোবা হ'লেও মাৰিছে, কাজিয়া পেচাল এইবোৰ একো নাই, কিন্তু মই জানো মাৰ্ডাৰ কৰা হৈছে। মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাহিকুছি সূতাৰপাৰাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 8 বছৰীয়া কণমানিটিৰ মৃতদেহ। কিশোৰীগৰাকী বৰঝাৰৰ চেণ্ট ক্লাৰেন্স স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰী অলংকৃতা দাস। ঘটনাৰ সময়ত অলংকৃতাৰ মাতৃ ঘৰত নাছিল, আইতাকো আছিল ঘৰৰ বাহিৰত। তেনে এক অৱস্থাতেই মৃত্যুক সাৱটি লয় কণমানি অলংকৃতাই। এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি স্থানীয় দল সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তাক ধৰা পৰিলে মই ফাঁচিতে দিবা বিচাৰোঁ। মই পইচা টকাৰ কথা চিন্তা নকৰোঁ, যিমান পইচা লাগে কি লাগে মই চব খৰচ কৰিম, মোক নালাগে। ইমান সৰু বাচ্চা পৃথিৱীৰ কি দেখা পাইছে তাই। ইফালে ঘটনাস্থলীত বৰঝাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অভিযান। আজহাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিডিচিত ৰাজ্যপালৰ শাসনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰি শেষত মুখ ঠেকেচা খালে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF-এ। উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে BPF-ৰ লেখ আবেদন। ৰাজ্যপালৰ শাসনৰ সপক্ষে ৰায়দান। গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা BPF-ৰ। বিটিচিত ৰাজ্যপালৰ শাসন অসাংবিধানিক নহয়। সোমবাৰে এই ৰায়দানি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিটিচিত 3টাকৈ শাসনকাল চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-এ বিগত 29 এপ্ৰিলত উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে গোচৰ তৰাৰ পূৰ্বে অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল। ফলত অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছিল বিটিচিৰ পৰিষদীয় নিৰ্বাচন। BPF-ৰ শাসনৰ ম্যাদ শেষ হোৱাত ৰাজ্যপাল প্ৰফেচৰ ডক্টৰ জগদীশ মুখীয়ে নিজ হাতলৈ আনিছিল বিটিচিৰ শাসনভাৰ। মহামান্য আদালতে এই কেছৰ ৰায়দান কৰিছে, আৰু এই কেছৰ ৰায়দান মতে তেওঁলোকৰ যিখন গভৰ্ণৰৰ যিটো অৰ্ডাৰ, শাসনভাৰ তেওঁৰ হাতলৈ নিয়াৰ যিটো অৰ্ডাৰ, সেইটো চেলেঞ্জ কৰি যিখন ৰিট আবেদন দাখিল কৰিছিল সেইখন আজি ডিছমিছ কৰিছে, খাৰিজ কৰিছে। আৰু গভৰ্ণৰ ৰুলটো 6 মাহৰ কাৰণে, যিহেতু গভৰ্ণৰ ৰুল প্ৰযোজ্য হয়, 6 মাহৰ কাৰণে প্ৰযোজ্য হৈ থাকিব। ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰি লেখ আবেদন কৰিছিল BPF-এ। কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই ৰাজ্যপালৰ শাসনৰ সপক্ষে দাখিল কৰিছিল আন এক লেখ আবেদন।
দুয়োখন আবেদনৰ শুনানি 1.5 মাহ গ্ৰহণৰ পিছত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়ে চূড়ান্ত ৰায়দান। আৰু গতিকে সেই আহ্বানটো সেই যিটো তেওঁলোকৰ প্ৰেয়াৰ সেইটো কোৰ্টে নাকচ কৰিছে। এইকাৰণে নাকচ কৰিছে যিহেতু তেওঁলোকে 29 তাৰিখে কোৰ্টত এপ্ৰ'চ কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ যিটো শাসনকাল সেইটো 27 তাৰিখলৈকেহে আছিল, 27 এপ্ৰিললৈকে। ইতিমধ্যে কথাটো এনেকুৱা হৈছে, ইতিমধ্যে গভৰ্ণৰে ৰাইটলি ৰংলি পাৱাৰটো ৰেজিউম কৰিছে। গতিকে সেই ক্ষেত্ৰত কোৰ্টে তেওঁলোকৰ গভৰ্ণৰৰ যিটো অৰ্ডাৰ সেইটো বৈধতা প্ৰশ্নটো চেঞ্জ কৰাৰ পিছত কোৰ্টে আৰু সেইটো আইনৰ গণ্ডিৰ ভিতৰত দিব পৰা ক্ষমতাটো নাথাকে। উচ্চ ন্যায়ালয়ৰ ৰায় মতে BTCত নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত 6 মাহকৈ থাকিব পৰিষদখনত ৰাজ্যপালৰ শাসন। কেমেৰাত অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ মাজতে বিয়াত বহিল এগৰাকী আৰক্ষী জোৱান, কিন্তু বিয়াখনৰ ওপৰত ধ্যান চকু ৰাখিলে দৰাৰ সখীয়ে, কিয়নো দৰাৰ লগতে সখীৰ ভয় প্ৰশাসনৰ নিৰ্দেশ ভংগ হোৱাত। লকডাউনৰ বিয়া, অনুষ্টুপীয়া, প্ৰশাসনৰ কাৰা নিৰ্দেশ, 20 জনতকৈ গোট খাব নোৱাৰিব অধিক লোক। তাৰ মাজতে ৰভা পৰলা দি উত্তৰ গুৱাহাটীৰ লেঙাৰ ডলি দাসৰ বিয়া। দৰা কুৰুৱাৰ আৰক্ষী জোৱান সমীন্দ্ৰ কলিতা। দৰাঘৰীয়া হৈ 5 জন লোক পুৱাই পালেহি কইনাৰ ঘৰ। দিনৰ পোহৰতে বিয়া। দৰাৰ মুখত ফুলাম গামোচাৰ মাস্ক, কইনাৰ মুখত পাট কাপোৰৰ মাস্ক। কইনাৰ দুখ, বন্ধু বান্ধৱী কাকো মাতিব নোৱাৰিলে বিয়ালৈ। বেয়াও লাগিছে, এজনো বন্ধুক মাতিব নোৱাৰিলো। বিশেষ ক'বলগীয়া একো নাই, দেখিছে আপোনালোকে চকী খালী। বাইদেউৰ বিয়া বুলি ক'লেতো জানেই ভণ্টিবোৰৰ কিমান আনন্দ আৰু লাগে। আজি বহুত মনটো বহুতেই দুখ, যিহেতু কৰোণা মহামাৰীয়ে সমগ্ৰ ভাৰতবৰ্ষতেই আক্ৰান্ত পৰিৱেশ। পিছে দৰা কাৰা, 20 জনতকৈ কোনো কাৰণতে অধিক হ'ব নোৱাৰিব বিয়া ঘৰৰ মানুহ। নিজে আৰক্ষী যেতিয়া, প্ৰশাসনৰ সকলো নিৰ্দেশ মানিছে সমীন্দ্ৰ কলিতাই। তাৰ মাজতো দৰাৰ ভয়। গাঁৱৰ কথা, যদি 20 জনতকৈ বেছি মানুহ গোট খায়, ভয়ৰ কাৰণো আছে। বিয়াখনত অহৰহ চকু ৰাখিছে এজনে। 20 জনতকৈ অধিক মানুহ গোট খালে বা প্ৰশাসনে বান্ধি দিয়া কিবা নীতি নিয়ম উলংঘা কৰিলেই লগে লগে খবৰ দিব প্ৰশাসনক। তেতিয়া দৰা কইনাই ৰঙা ঘৰতো কটাবলগীয়া হ'ব পাৰে ফুলসজ্জাৰ নিশা। সমীন্দ্ৰ কলিতাৰ বিয়াত অহৰহ চকু ৰখাজন আন কোনো নহয়, সমীন্দ্ৰ কলিতাৰে সখী। সখীৰ ওপৰতে বিয়াত নীতি নিয়ম মনা নমনাৰ চোৱা চিতাৰ দায়িত্ব। সেয়ে সখীৰো চিন্তা, উভয় সংকট। সেয়ে বাৰে বাৰে দৰাৰ কাষৰ পৰা উঠি কৰিছে চোৱা চিতা। দেখা গৈছে যে আপুনি হোমৰ গুৰিত বহি বাহিৰলৈ বৰকৈ চাই আছিল। হয়, মই হোমৰ গুৰিত বহি বাহিৰলৈ চাইছিলোঁ, যিহেতু এইটো কাৰণে বাহিৰত কি হৈছে, ডিষ্টেঞ্চটো মেনেজ কৰিছে নে নাই, কোনোবাই মাস্ক পিন্ধিছে নে নাই, সেইটো মানে মোৰ লগৰজনক, মোৰ বন্ধুজনক চাবলৈ পঠাওঁ। এইটোৰ ক্ষেত্ৰতো মই গুৰুত্ব দি আছোঁ। পুলিচ আহে বুলি ভয় লাগিছিল? হয়, পুলিচ আহে বুলি অলপ ভয় লাগিছিলে, তথাপিও মানে আমি ইমান সামাজিক দূৰত্ব বজাই ৰাখিছোঁ। তাৰ মাজতে সমীন্দ্ৰ কলিতা ডলি দাসৰ বিয়া। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰ্বত্ৰ কোভিড-19ৰ আতংক। কম বেছি পৰিমাণে প্ৰতিজন লোকেই আজি আতংকত দিন কটাইছে আৰু ইয়াৰ মাজতো একাংশই সাহসেৰে আমাৰ আগত থিয় হৈ অভয় দি আহিছে। আৰু তেনে একাংশ ব্যক্তিৰ ত্যাগৰ পৰিচয় দাঙি ধৰিবলৈ আগবঢ়াইছোঁ আমাৰ এই বিশেষ ৰিপৰ্ট।
সৰ্বত্ৰ চলিছে যুদ্ধ প্ৰশাসন সন্ত্ৰাসিত কিন্তু এওঁলোক আমাৰ সাহস এখন যুদ্ধ জয়ৰ বাবে আৱশ্যক এজন সেনাপতিৰ মিৰ্জাৰ পতঞ্জলি যোগপীঠত থকা কোভিড হস্পিটেলতো চলিছে এখন যুদ্ধ এই যুদ্ধ কৰোনা নামৰ অজনা শত্ৰুৰ বিৰুদ্ধে আৰু এই যুদ্ধৰ সেনাপতি এগৰাকী নোডেল অফিচাৰ লৰ্ড বয়স কিমান 20 ইয়াৰ্ছ এতিয়া বহুত অসুবিধা লাগি আছে নেকি এতিয়া উশাহ নিশাহ কষ্ট পাইছে নেকি বেছি আচ্ছা এটা কাম কৰিব আপোনালোকে নহয় 2 ঘণ্টা বা 2 ঘণ্টা মূৰে মূৰে এছপিঅ'টো চাব তেওঁৰ হা ৰাতি অলপ কষ্ট কৰক হা এইগৰাকী ডাক্তৰ নেকিবুদ্দিন আহমেদৰ সুদক্ষ নেতৃত্বত সুচাৰুৰূপে চলিছে হস্পিটেলখনৰ কাম কাজ সময় পুৱতি নিশা 2 বাজিছে কৰ্মৰত চিকিৎসা কৰ্মীসকল নিজ কক্ষত এনেতে আহিল খবৰ হস্পিটেলৰ এজন ৰোগীৰ অসুখ বেছি হৈছে ইতিমধ্যে নিজৰ ৰুমলৈ বিশ্ৰামৰ বাবে যোৱা নোডেল অফিচাৰগৰাকী তৎমুহূৰ্ততে উপস্থিত হ'ল হস্পিটেলখনত ফোন কৰিব দেই তৎপৰ হ'ল তাত থকা চিকিৎসক স্বাস্থ্যকৰ্মীসকল আটাইৰে প্ৰচেষ্টাত সুৰক্ষিতভাৱে ৰোগীজনক উন্নত চিকিৎসাৰ বাবে মহানগৰীলৈ প্ৰেৰণ কৰা হ'ল পেচেণ্ট ক'লে উশাহ নিশাহ কষ্ট হৈছে গতিকে আমি লগে লগে আহিলোঁ আমাৰ ডক্টৰ চিষ্টাৰক ক'লোঁ তেখেতক অক্সিজেন দিলে আকৌ অলপ পিছতে অক্সিজেন আমি 102 ফোন কৰিলোঁ 102 আহি পেচেণ্ট লৈ গ'ল সেই পেচেণ্টে যোৱাৰ পিছত অলপ আগতে আকৌ চিষ্টাৰ এজনী খবৰ দিছে বাচ্চা এটা কিবা কষ্ট পাই আছে উশাহ নিশাৰ গতিকে আমি তাৰ কাৰণে ৰখি আছোঁ যদি বেছি অসুবিধা হয় এই বাচ্চাটোকো আমি বেবীটোকো আমি মানে GMCলৈকে পঠাম বিজেপি পাৰ্টি আমাৰ এমটনৰ লগৰখিনি ইমান ৰাতি যে মোৰ লগত সাথ দিছে তাৰ বাবে মই ধন্যবাদ দিছোঁ চিকিৎসালয়খনৰ প্ৰতিগৰাকী ৰোগীৰ প্ৰতিটো সুবিধা অসুবিধাৰ প্ৰতি সজাগ নোডেল অফিচাৰগৰাকীৰ বাবেই তাত থকা অইন চিকিৎসক স্বাস্থ্যকৰ্মীসকলো ৰোগীৰ সুবিধা অসুবিধাৰ প্ৰতি সদা জাগ্ৰত অৱশ্যে কেতবোৰ কথা হস্পিটেলখনৰ চিকিৎসাকৰ্মীৰ কৰ্ম পৰিসৰৰ বাহিৰত উদাহৰণস্বৰূপে হস্পিটেলখনৰ 3য় মহলাত থকা হল ঘৰটোৰ অৱস্থা চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰিলেও ভাল কৰিব নোৱাৰে একেলগে 70-80 জন ৰোগীক এটা হলত ৰখা আৰু তাৰ লগে লগে অনাময় ব্যৱস্থাও সমানে ঠিক কৰি ৰখাটো দুৰূহ কাম একেদৰে চৰকাৰীভাৱে যোগান ধৰা খাদ্যৰ মান উন্নত কৰাৰ বাবেও চিকিৎসালয় কৰ্তৃপক্ষক জগৰীয়া কৰা অনুচিত হ'ব তৎসত্ত্বেও সীমিত আন্তঃগাঁথনিৰে হস্পিটেল কৰ্তৃপক্ষই ৰোগীক সুকলমে সেৱা আগবঢ়াই যাবলৈ সক্ষম হৈছে পতঞ্জলি কোভিড হস্পিটেলখনত কৰ্মৰত প্ৰতিগৰাকী চিকিৎসক স্বাস্থ্যকৰ্মীয়ে কৰোনা বিৰোধী সংগ্ৰামখনত সমাজক নেতৃত্ব দিয়াত সম্পূৰ্ণ সফল হৈছে বুলি ক'ব পাৰি ঋতুল ভাগৱতীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত পুনৰ লৈছোঁ খন্তেক সময়ৰ বাবে আন এটি বিৰতি